নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা বিশেষ খবৰ হানি ট্ৰেপিঙৰ ঘটনাৰ সৈতে যোৰহাট আছুৰ কি সম্পৰ্ক এবাৰ হানি ট্ৰেপিঙৰ ভয়ংকৰ জালিয়াতিৰ ঘটনাত যোৰহাট আছুৰ সাধাৰণ সম্পাদক ৰিয়াজউদ্দিনৰ নাম তাত ইতিমধ্যে ক্ষমা কৰিব ৰিয়াজ হুছেইনৰ নাম তাত ইতিমধ্যে জড়িত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে আজিৰ দিনটোত আহি উপস্থিত হৈছে আছুৰ সাধাৰণ সম্পাদক গৰাকী আৰু আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ যোৰহাট সদৰ থানাত উপস্থিত যোৰহাট আছুৰ সম্পাদক ৰিয়াজ হুছেইন আজিৰ দিনটোত আহি উপস্থিত হৈছে আৰক্ষী থানাত আৰু আৰক্ষীয়ে জনাইছে মাৰাথন জেৰা ৰিয়াজ হুছেইনক আৰক্ষীয়ে মাৰাথন জেৰা বৰ্তমান সময় পৰ্যন্ত চলাই আছে আৰু হানি ট্ৰেপিঙৰ ঘটনাৰ সৈতে জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আছুৰ যোৰহাটৰ সম্পাদক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে সোধা পোছাৰ বাবে জাননী প্ৰেৰণ কৰিছিলে ৰিয়াজ হুছেইনক কিন্তু এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পিছতে পলাতক হৈছিলে ৰিয়াজ হুছেইন আৰু এই ঘটনাৰ মাষ্টাৰ মাইণ্ড দুই মুণ্ডা ভাতৃ ইতিমধ্যে বৰ্তমান সময়তো তেওঁলোক পলাতক বুলি জানিব পৰা গৈছে হানি ট্ৰেপিঙৰ ভয়ংকৰ জালিয়াতিৰ ঘটনা এবাৰ যোৰহাটৰ দৰে এখন ঠাইত সংঘটিত হৈছে য'ত এগৰাকী ছাত্ৰীৰ উদ্ধৰ ৰাজেশ আগৰৱালা নামৰ এগৰাকী ব্যক্তিৰ পৰা তেওঁলোকে লাখে লাখে টকা লুটাৰ খবৰ লাভ কৰিছিলে আৰু তেওঁলোকে পুনৰ সেই ব্যক্তিগৰাকীৰ পৰা প্ৰায় ৪১ লাখকৈ টকা আৰু এখন দোকান জালিয়াতিৰে ল'ব খোজাৰ সময়তে এবাৰ সৰব হৈছিলে ব্যক্তিগৰাকী আৰু আৰক্ষীৰ ওচৰত চাপিবলগীয়া হৈছিল ব্যক্তিগৰাকী আৰু এই ঘটনাৰ পিছতে এই হানি ট্ৰেপিঙৰ ঘটনাৰ কথা পোহৰলৈ আহিছে ভয়ংকৰ জালৰ কথা পোহৰলৈ আহিছে আৰু ইয়াত কেইবাগৰাকীও ব্যক্তিৰ নাম সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা নামৰ দুই ভাতৃ আৰু এই কথা আৰক্ষী অৱগত হোৱাৰ পিছতে দুয়োগৰাকী ভাতৃৰ ইতিমধ্যে দুয়োগৰাকী ব্যক্তি পলায়ন হৈ আছে আৰু বৰ্তমান সময় পৰ্যন্ত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰু তাৰ মাজতে যিহেতু ৰিয়াজ হুছেইন নামৰ এইগৰাকী আছুৰ সৈতে জড়িত ব্যক্তিগৰাকীক আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকে জাননী দিছিল আৰু ইয়াৰ পিছত আহি এই ব্যক্তিগৰাকী আজিৰ দিনটোত থানাত উপস্থিত হৈছে যোৰহাট আৰক্ষী থানাত উপস্থিত হৈছে ৰিয়াজ হুছেইন আৰু ৰিয়াজ হুছেইনক আৰক্ষীয়ে মাৰাথন চলাইছে আৰু আৰক্ষীৰ তদন্তৰ অন্তত আচলতে জানিব পৰা যাব যে যোৰহাট আছুৰ কি সম্পৰ্ক হানি ট্ৰেপিঙৰ তেখেতৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ আচলতে কিমান দূৰ সত্য কিমান দূৰ তেওঁ এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত আছে সঁচাকৈয়ে ৰাজেশ আগৰৱাল নামৰ এগৰাকী ব্যক্তিৰ পৰা তেওঁলোকে বুদ্ধিৰে এনেদৰে ধন সৰকাইছিল নেকি জালিয়াতি কৰি তেওঁলোকে ধন সৰকাইছিল নেকি বা ৰাজেশ আগৰৱাল নামৰ ব্যক্তিগৰাকীৰ বিপৰীতে আৰু আন কোন কোন ব্যক্তি তেওঁলোকে এনেধৰণে জাল পেলাইছে কোন কোন ব্যক্তি তেওঁলোকৰ জালত ফচিছে কিমান টকা তেওঁলোকে সৰকাইছে কেতিয়াৰ পৰা তেওঁলোকে এই বৃহৎ যি জালিয়াতি চক্ৰ এয়া তেওঁলোকে কৰিছিলে বা কেতিয়াৰ পৰা তেওঁলোকে আন ঠাইত কেৱল মাত্ৰ যোৰহাটতে নহয় আৰু আন প্ৰান্ততো তেওঁলোকে এনেধৰণৰ কাম কৰি আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু আজিৰ দিনটোত উপস্থিত হোৱাৰ পিছতে ইতিমধ্যে তাক লৈ এতিয়া সৰ্বতে চৰ্চা দেখিবলৈ পোৱা গৈছে চাঞ্চল্য দেখিবলৈ পোৱা গৈছে দুই ভাতৃক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ৰিয়াজ হুছেইন যিহেতু আজি উপস্থিত হৈছে আৰক্ষী থানাত আৰু বৰ্তমান সময়ো আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে আৰু আৰক্ষীৰ জেৰাৰ অন্তৰ পিছত কিমান দূৰ আচলতে এই সমগ্ৰ ঘটনাৰ তথ্য লাভ কৰা দেখিবলৈ পোৱা যায় বা কিমান দূৰ এই ঘটনাৰ তদন্ত আগবাঢ়ে সেয়া সময়ত হ'ব লক্ষণীয় এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য সেই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য সেই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য সেই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য সেই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য সেই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য